আমাৰ এই বিলাচীপাৰা ৯ নম্বৰ ৱাৰ্ডৰ ওচৰত এইটো নেজাৰালগা বুলি কয়। ইয়াতে আমাৰ বানিয়াপাৰা ৯ নম্বৰ ৱাৰ্ড আৰু লগতে আমাৰ ৯ নম্বৰ ৱাৰ্ডত ইয়াতে দুৰ্গা ঘাট বুলি আছে। ইয়াৰ ওচৰতে আমাৰ এইবিলাক পিতৃ সম্পত্তি। এইবিলাক আজি নহয়, আমাৰ দাদা নানা ইহঁতে পূৰ্বপুৰুষৰ পৰা ইয়াত খেতি বাতি কৰি আছে। আমি ইয়াতে পিতৃ সম্পত্তি হিচাপে আমি ইয়াতে বসবাস কৰি আছোঁ আৰু এইবিলাকত দি মাটি পোহন দি আমি ঘৰত চবে চলি আছোঁ। এইবিলাক আমাৰ খিলঞ্জীয়া মানুহৰ সম্পত্তি হয়, এইবিলাক আমাৰ পিতৃ সম্পত্তি হয়। এইবিলাকত এতিয়া আমি শুনি আছোঁ যে এতিয়া চৰু পোখৰাত যিবিলাক মানে অনা অসমীয়া মানুহ, যিবিলাক অনা অসমীয়া বুলি চৰকাৰে দাবী দি তাৰ পৰা উঠাই দিছে, তাৰপিছত ইয়াতে লৈ আহি আমাৰ যিবিলাক অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ পিতৃ সম্পত্তিত এইবিলাকত বহাব খুজি আছে। এইটোৱে আমি চৰকাৰৰ পৰা এটা কি খুজি আছোঁ যে আমাক এইবিলাকত বহালে, অনা অসমীয়া মানুহক ইয়াতে বহালে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ বিলাকত লগত ভাষা, লগতে সংস্কৃতি আৰু লগতে পৰিৱেশ এইটো নষ্ট হ'ব বুলি আমি অনুমান কৰি আছোঁ। এইবিলাকত আমাক বহালে আমাৰ ইয়াতে যিবিলাক খিলঞ্জীয়া মানুহ আছে এইবিলাকৰ অসুবিধা বা পৰিৱেশৰ লগত নিমিলা এইবিলাক হৈ যাব। তাৰ কাৰণে আমি চৰকাৰক অসম চৰকাৰক এটা দাবী উত্থাপন কৰিছোঁ যে আমাৰ ইয়াতে যেন এইবিলাকত নবহায় আৰু এইখিনি যে এইবিলাক আছে আমি চবেই খিলঞ্জীয়া মানুহ আছোঁ। ইয়াতে আমি খেতি বাতি কৰি ঘৰৰ চবে পশুপালন কৰি আছোঁ। এইবিলাকত বহালে আমাৰো অসুবিধা হ'ব। লগতে আমাৰ এইটো ৯ নম্বৰ ৱাৰ্ড টাউনৰ লগতে পৰি যায়। এইটোৰ লগত আমাৰ সংস্কৃতি নিমিলিব আৰু ভাষা নিমিলিব, এইটোৱে আমি কৈ আছোঁ। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ এইটোৱে অনুৰোধ জনালোঁ যে এইবিলাকত অনা অসমীয়া মানুহক যিবিলাকক ইয়াত নবহায়। ৯ নম্বৰ ৱাৰ্ডৰ পাৰ্শ্বৱৰ্তী এৰিয়া আর কি নেদেৰালগা বুলি কয়। আমি খিলঞ্জীয়া মানুহ অনেক বছৰৰ পৰা আমাৰ ইতিপুৰুষৰ আগৰ পৰা আমি ইয়াত বসবাস কৰি আছোঁ, মাটি মানে খাই আছোঁ। কিন্তু কিছুদিন আগত মানে অসম চৰকাৰে আর কি এই চৰু পোখৰাৰ পৰা মানুহ উচ্ছেদিত মানুহক ইয়াত সংস্থাপন দিব খুজিছে। এইবিলাক মানুহ ইয়াত আহিলে বিৰাট আমাৰ অসুবিধা হ'ব। আমি ইহঁতৰ লগত আমাৰ একো নিমিলে, পৰিৱেশ নিমিলে, আমাৰ ইয়াত মানে বিৰাট অসুবিধা হ'ব। আৰু সেইকাৰণে মই হেমন্ত ছাৰক এইটো অনুৰোধ জনালোঁ যে আমাৰ এইবিলাক মাটি সিহঁতে যাতে সংস্থাপন সিহঁতক নিদিয়ে, ক'ত দিয়ে আমাৰ একো কথা ক'ব লগা নাই, কিন্তু আমাৰ ইয়াত যাতে নাদিয়ে। আমাৰ ইয়াত দিলে আমাৰ পৰিৱেশ বিনষ্ট হ'ব। সেইকাৰণে মই হেমন্ত ছাৰক অনুৰোধ জনালোঁ। কিমান বিঘা মাটি দিছে? মাটি মোটামুটি 38 বিঘাৰ মতন মাটি দিছে। ৯ নম্বৰ ৱাৰ্ড আহকমা ওচৰতে লগতে দশমী ঘাট, এই যে উচ্ছেদিত মানুহবিলাকক ইয়াত সমস্যা দিব খুজিছে। আমি কেতিয়াও নিবিচাৰোঁ। আমি অসমীয়া মানুহ আৰু খিলঞ্জীয়া মানুহ, আমি খিলঞ্জীয়া কেতিয়াও ইহঁতৰ লগত নিমিলে আৰু খিলঞ্জীয়া মানুহ বিৰাট অসুবিধা হ'ব। এইকাৰণে হেমন্ত ছাৰক অনুৰোধ কৰিছোঁ যে ইয়াতে হস্তক্ষেপ নকৰে। বেলেগ জেগাত ক'ত কৰে কৰক, আমাৰ একো দেখিবলৈ একো লগা নাই, কিন্তু ইয়াত কৰিলে ৰাইজৰ মানুহ বিৰাট অসুবিধা হ'ব, আমালোকৰ অসুবিধা হ'ব। ইহঁতৰ লগত আমাৰ কেতিয়াও নামিলে। এইকাৰণে হেমন্ত ছাৰক বাৰ বাৰ অনুৰোধ কৰিছোঁ আমি খিলঞ্জীয়া মানুহ হেমন্ত ছাৰে বাৰ বাৰ কৈ আছে খিলঞ্জীয়া মানুহ একো অসুবিধা নহয়। ছাৰক আমি অনুৰোধ কৰিছোঁ যে ইয়াত বহাব নালাগে। মই অনুৰোধ কৰিছোঁ বাৰ বাৰ যে ছাৰক। কৰ মানুহ বহাই আছে ইয়াত এই চৰু পোখৰা মানুহ বহাব খুজিছে। কিমান বিঘা মাটি? ইয়াত 38 বিঘা মান মাটি আছে।